ডিমৌ নদীত গা ধুবলৈ গৈ সলিল সমাধি ৭৫ বছৰীয়া বৃদ্ধৰ। মৰাণৰ ডিমৌ কিনাৰৰ ব্লক গাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ডিমৌ নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ। নিহত বৃদ্ধাগৰাকীক ডিমৌ কিনাৰৰ ব্লকৰ লক্ষেশ্বৰী ফুকন ৭৫ বছৰীয়া। শনিবাৰে পুৱা প্ৰায় ৭ মান বজাত বৃদ্ধাগৰাকীয়ে ঘৰৰ সমীপৰ ডিমৌ নদীত গা ধুবলৈ গৈছিল। কিন্তু বহু সময়লৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তেওঁক বিচাৰ খোচাৰ কৰে। পৰিয়ালৰ লোকে তেওঁক বিচাৰ খোচাৰ কৰাৰ পিছত ওচৰ চুবুৰীয়া তথা আত্মীয় ঘৰ বিচাৰি নাপায়। অৱশেষত নদীৰ ঘাটত বিচাৰোতে প্ৰায় আধা ঘণ্টা মানৰ পাছত নদীত বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। স্বামীহাৰা বৃদ্ধাগৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোত এতিয়া গভীৰ শোকৰ ছাপ পৰিছে। মৃত লক্ষেশ্বৰী ফুকনে ইহ সংসাৰত 5জন পুত্ৰক এৰি থৈ গৈছে। ৰাতিপুৱা নদীৰ কিনাৰলৈ গা ধুবলৈ গৈছিলে। গা ধুবলৈ যাওঁতে পৰিলে আৰু তাৰপিছত এতিয়া 7মান বজাত পালোগৈ, বিচাৰ বিচাৰি কৰিলোঁ আৰু ঘৰত নাই, মা কেনি গ'ল। ওচৰৰ মা ককাহঁতৰ ঘৰলৈ গৈছিলে, ককাহঁতৰ ঘৰলৈ তাৰ বিচাৰ তাত নাই। তাৰপিছত তেতিয়াহে বিচাৰ বিচাৰি কৰি পিনে পালোগৈ আৰু মাৰ নাম লোকেশ্বৰী ফুকন। মাৰ নাম লোকেশ্বৰী ফুকন। ঘৰ ক'ত? ঘৰ ডিমৌ কিনাৰ ব্লক। নদীটো কোনটো? নদী ডিমৌ নদী। কেতিয়া হ'ল ঘটনাটো? কালি 7টা বজাতে হ'ল। কেতিয়াকৈ পালে ডেড বডি? ডেড বডি আধা ঘণ্টামান পিছত পাইছিলোঁ। পৰিয়ালত আৰু কোন কোন আছে? ককাইদেউ আছে, ককাইদেউ 2জন আছে, ভাইটি 2টা আছে আৰু মই। দেউতা নাই? দেউতা নাই, ঢুকালে। তেওঁ কিবা কৰিছিলে নেকি? কোনে? মায়ে কিবা কাম মা নাই, নকৰে। বয়স কিমান? বয়স 75।